ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ মই দায়িত্বত আছিলোঁ 2 বছৰ আগলৈকে আৰু ইয়াৰ প্ৰত্যেকটো ডেভেলপমেণ্ট বা বিকাশৰ মোৰ সাক্ষী হোৱাৰো সৌভাগ্য হৈছে। এটা সময়ত 4 মাহলৈকে ৰেডিয়েশ্যনৰ ৱেটিং লিষ্টত থকা ৱেট লিষ্ট এতিয়া কমি 2 সপ্তাহ 3 সপ্তাহত আহি পৰিছে আৰু 4টাকৈ লিনিয়াৰ এক্সেলেটৰ ইয়ালৈ আহিব। ৱেটিং পিৰিয়ডসমূহ কমি আহিব আৰু তাৰ লগতে বিভিন্ন নতুন উপায়েৰে কৰ্কটৰ চিনাক্তকৰণ আৰু ট্ৰিটমেণ্টৰ বিভিন্ন নতুন ইনোভেশ্যনসমূহো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আজি আৰম্ভ হৈছে। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা আমাক এটা ৰিকুৱেষ্ট কৰিছিলে যে পেট চিটি এটা অসম চৰকাৰে আগবঢ়াব লাগে আৰু আজি পেট চিটিটো ৰাজ্য চৰকাৰে আগবঢ়োৱা 13.15 কোটি টকাৰে পেট চিটিটো আজি সংস্থাপন হৈছে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। ৰোগীসকলক ই নিশ্চয় বহু পৰিমাণে সকাহ দিব আৰু পেট চিটিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ইতিমধ্যে ডক্টৰ বৰঠাকুৰে আমাক সকলোকে অৱগত কৰিছে আৰু ইয়াত যেহেতু আমি কেঞ্চাৰ ৰিলেটেডে গোটেই মানুহখিনি উপস্থিত আছোঁ, গতিকে আমি সকলোৱে তাক অনুভৱ কৰিব পাৰোঁ।